নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 মে' 2025। আগবঢ়াব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আগবঢ়াইছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজৰ সৈতে। ভাৰতত পুনৰ কভিডৰ সংক্ৰমণ আৰম্ভ। আকৌ আহিছে মাস্ক পিন্ধাৰ দিন। সমগ্ৰ দেশবাসীৰ বাবে উদ্বেগজনক খবৰ। সমগ্ৰ ভাৰতবাসীৰ বাবে এটা উদ্বেগজনক খবৰ। ছিংগাপুৰ হংকঙৰ পিছত এইবাৰ ভাৰতত কভিডৰ সংক্ৰমণ আৰম্ভ। কভিডত আক্ৰান্ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ক্ৰিকেটাৰ ট্ৰেভিছ হেড। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখ্য প্ৰশিক্ষক ডেনিয়েল ভিক্টৰীয়ে নিশ্চিত কৰিছে এই তথ্য। আনহাতে কভিডত আক্ৰান্ত হৈছে অভিনেত্ৰী শিল্পা চিৰুতকাৰো। ইতিমধ্যে এছিয়াৰ কেইবাখনো দেশত ভয়ংকৰ ৰূপ লৈছে কভিডে। শেহতীয়াকৈ ভাৰতত পুনৰ কভিড সংক্ৰমণৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। আজিৰ তাৰিখত ভাৰতত 93 জন লোক আক্ৰান্ত হৈছে কভিডত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰা বুলি উল্লেখ কৰা হৈছে। আজিৰ পৰৱৰ্তী খবৰ। উচ্চতম ন্যায়ালয়েও ৰেহাই নিদিলে বিজেপি মন্ত্ৰী বিজয় শাহক। কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শাহ। কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শাহ। উচ্চতম ন্যায়ালয়ত মুখ থেকেচা বিজেপি মন্ত্ৰী বিজয় শাহৰ। ঘটনা সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা বিচাৰি আবেদন দিছিল উচ্চতম ন্যায়ালয়ত। ক্ষমা প্ৰাৰ্থনাৰ আবেদনৰ পিছতো ৰেহাই নাপালে মন্ত্ৰী বিজয় শাহে। ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিলে SIT গঠনৰ নিৰ্দেশ। দেশৰ গৌৰৱ কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ উদ্ভট মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে। বিতৰ্কিত মন্তব্যৰ পিছতেই সামাজিক মাধ্যমযোগে বিচাৰিছিল ক্ষমা ভিক্ষা। সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিছিল কৰ্ণেল ছফিয়া কুৰেশ্বীক। ইয়াৰ পিছতেই বিজয় শাহৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল সমগ্ৰ দেশ। কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰি বিপদত এতিয়া বিজেপি মন্ত্ৰী বিজয় শাহ। আজিৰ পৰৱৰ্তী খবৰ। কোনো বিদেশীৰ বোজা নলয় ভাৰতে। ভাৰত বিদেশী ধৰ্মশালা নহয়। বিদেশী নাগৰিকক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। বিদেশী নাগৰিকক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। ভাৰত ধৰ্মশালা নহয়। বিদেশী নাগৰিকক স্থান দিবলৈ অন্য দেশলৈ যাওক বিদেশী। ভাৰতত কোনো স্থান নাই বিদেশীৰ। মন গ'লেও কোনেও থাকিব নোৱাৰিব ভাৰতত। ভাৰতত বসতি স্থাপন কৰাৰ কোনো অধিকাৰ নাই বিদেশীৰ। শ্ৰীলংকাৰ পৰা ভাৰতলৈ অহা LTTEৰ প্ৰাক্তন সদস্যৰ আবেদন নাকচ। আবেদনকাৰীয়ে ভাৰতত থাকিবলৈ অনুমতি বিচাৰি আবেদন জনাইছিল ন্যায়ালয়ক। ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ K সুভাষ চন্দ্ৰৰ বিচাৰপীঠে এই যুক্তিসমূহ খাৰিজ কৰে। ভাৰতৰ সংবিধানত দেশৰ যিকোনো ঠাইত বসতি স্থাপনৰ অধিকাৰ ভাৰতীয় নাগৰিকক দিয়া হৈছে, বিদেশীক নহয়। ইতিমধ্যে ইয়াত 140 কোটি জনসংখ্যা ভাৰতত আছে। কোনো বিদেশীৰ বোজা নলয় আৰু ভাৰতে বিদেশী নাগৰিকক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। আজিৰ পৰৱৰ্তী খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল। মোবাইল নোহোৱাৰ বাবেই মহিলাসকলে সন্মুখীন হয় বহু অসুবিধাৰ। অৰুণোদয় লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে দিব এই সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।